নমস্কাৰ, গুড মৰ্ণিং আপোনালোকক বীজ জলকীয়া পুলিটো দেখাই দিছোঁ। বীজ জলকীয়া লাগিছে আমাৰ ঘৰত আৰু আমাৰ জলকীয়া থোৱা ষ্টাইল দেখিছে। আৰু এজোপা বিশেষ গছ, কোনোবাই চিনি পাইছেনে জনাব। এইজোপা গছ থাকিলে হেনো মানুহ ধনী হয়, কিন্তু আমি ধনী নহয়, দুখীয়াই। আৰু আনফালে আমাৰ নেমু টেঙা গছো আছে। নেমুজোপাত নেমুটো লাগিছে, কিন্তু নেমুকেইটা উৎগতি নোহোৱা হ'ল। কা মুখ লাগিলে সেইটোহে আজিলৈকে গম নাপালোঁ। আৰু এজোপা বিশেষ গছ আছে আমাৰ, আপোনালোকক দেখাই দিছোঁ, আঙুৰ গছ। লমে আঙুৰ লাগিছে। চৰি, আঙুৰ নহয়, লেটেকুহে। কোনোবাই খাই যদি আহিব পকিলে। পিছত আহি গ'লোঁ আজিৰ দিনটো বিশেষ কাম। দেশীয় খোৱা দোকান কিন্তু নহয় দেই, লগৰটোৱে শেষৰ এটা কিনিছে, সেইবাবে সোমাইছোঁ। তাৰপিছত আহি গ'লোঁ বিশেষ কামটো মানে চুলি দাড়ি কটা। মোৰ বাবে চুলি দাড়ি কটাটোৱে মানে বহুত বিশেষ কাম, মানে গোটেই দিনটো যায় চুলি দাড়ি কটা নামতে, গোটেই দিনটো যায়। ফাইনেলি আহিও পালোঁ দোকান আৰু মজা আছে, কাটে তিয়কতে আছে দোকানখন। চ' ভাইটোৱে মজা আছে মোক কাটি দিয়ে, মানে বহুত টাইম দিয়ে আৰু সেইকাৰণে ভাল লাগে। আৰু ভাবিলোঁ কি ষ্টাইলত কাটো, চাই মেলি অলপ চাপৰি ষ্টাইলত কাটিবলৈ ক'লোঁ, বোলো অলপ চাপৰি হ'লে মানুহ ভিডিঅ'বোৰ চাই মেলি ভাল পাব। চ' চাপৰি ষ্টাইলত কাটিলোঁ মেলিলোঁ চুলি আৰু ঘৰ হ'লোঁ। আজিলৈ বাই বাই।